উদুলি মুদুলি পৰিৱেশ ধেমাজিত আৰু মাথো আজি দিনটো আছে আৰু কাইলৈৰ পৰা আমি সকলোৱে অধীৰ অপেক্ষাৰে ৰৈ থকা সোণোৱাল কছাৰী সাহিত্য সভাৰ ধেমাজি অধিৱেশনখনি কাইলৈৰ পৰা অনুষ্ঠিত হ'ব ধেমাজিৰ আমুলগুৰি ক্ষেত্ৰত। আৰু আজি প্ৰায় কাম 90% শেষ হৈছে আৰু 2-1 কাম বাকী আছে আৰু এইখন মূল গেট আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু বাকী যিবিলাক কাম ইতিমধ্যে হৈ গৈছে তাৰে কিছু আভাস দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এইখন দেখিছে আপোনালোকে ধুনীয়া এখন গেট বনোৱা হৈছে আৰু ইয়াতে আপোনালোকে বিভিন্ন প্ৰজাতিৰ ধান আপোনালোকে দেখিবলৈ পাব। ইয়াত দেখিছে আপোনালোকে বিভিন্ন প্ৰজাতিৰ ইয়াত ধান আচলতে ইয়াত দেখুওৱা হৈছে এই গেটখনত। আৰু যেতিয়া আপোনালোকে ওচৰলৈ আহিব তেতিয়া খুব ভাল পাব এইখন গেট আপোনালোকে দেখি। যি ঠাইত পতাকা উত্তোলন কৰা হ'ব সেই ঠাইখন সম্পূৰ্ণ হৈছে আৰু খুব আচলতে দেখিবলৈ ভাল লগা হৈ পৰিছে। আগতেও দেখুওৱা হৈছে আপোনালোকক এই অধিৱেশনস্থলীত যিটো সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত গৃহ নিৰ্মাণ হৈ আছিলে আৰু আপোনালোকে আগতে দেখিছে আগৰকেইটা ভিডিঅ'ত। আৰু এইটো আমাৰ মূল মঞ্চ হ'ব, মূল ষ্টেজ হ'ব। প্ৰায় কাম সম্পূৰ্ণ আৰু বিপণীৰ কাম অলপ বাকী আছেগৈ, অলপ সময়ৰ পিছতে শেষ হ'ব। সোণোৱাল কছাৰী সাহিত্য সভাৰ ধেমাজি অধিৱেশনৰ আগমুহূৰ্তত মই আপোনালোকক দৃশ্যবিলাক দেখুৱাবলৈ চেষ্টা কৰিলোঁ।